হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ' লৈ আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অংকুৰণত থকা পাঠ নম্বৰ 7 ফুল কোঁৱৰৰ গীত। ষ্টুডেণ্টছ, এই পাঠৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হ'ব আৰু লগতে তোমালোকক প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এতিয়া আমি আৰম্ভ কৰিম। তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমে দিয়া আছে ক পাঠভিত্তিক ক্ৰিয়া। গীতটো লগে ভাগে গাওঁ আৰু আবৃত্তি কৰোঁ আহা। তোমালোকে সকলোৱে মিলি গীতটো এবাৰ আবৃত্তি কৰি ল'বা। তাৰপিছত কৈছে গীতটোৰ কাহিনীভাগ নিজৰ কথাৰে সজাই পৰাই কোৱা। এই গীতটো নিজৰ ভাষাৰে সজাই পৰাই ক'ব কৈছে। মই তোমালোকক ইয়াৰ উত্তৰটো লিখি দিছোঁ। এইটো যে গীতটিৰ কাহিনীভাগ নিজৰ কথাৰে সজাই পৰাই লিখা। এইটো লিখিলে কি হ'ব? উত্তৰ হ'ল ফুল কোঁৱৰৰ গীতটিত কবিয়ে মালিনী নামৰ ছোৱালী এজনীৰ 12 বছৰে শুকাই থকা বাগিচা এখন কিদৰে তমস্কাৰ হৈছিল তাৰে এক সুন্দৰ প্ৰকাশ কৰিছে। এদিনাখন এজন ফুল কোঁৱৰ পাঠৰ পক্ষী ঘোঁৰাত আহি মালিনীৰ ফুলনি বাগিচাত পৰিল। পক্ষী ঘোঁৰাত অহাৰ বাবে তেওঁ 6 মাহৰ বাট এদিনতে কৰিছিল। ফুলনিত পৰিয়ে তেওঁ ভৰিৰে ফুল টিপা মৰাত সেউতী মালতী তগৰ আদি ফুলবোৰৰ শিপা মেলিব ধৰিলে। তাৰ পিছত তেওঁ মুখেৰে শংখ বজাওঁতে ফুলবোৰ পোখা মেলিছিল। তাৰ পিছত তেওঁ শাল মাৰোঁতে সকলোৱে ডাল মেলিলে আৰু চলি মাৰোঁতে কলি পেলায়। তেনেদৰেই ফুল মাৰোঁতে কলি পৰা ফুলবোৰ ওলায়। ফুলনিৰ ভাল দশা দেখি বাটৰুৱাই তবত মানিলে আৰু মালিনীক আকৌ 12 বছৰৰ ফুলনিখন তমস্কাৰ হৈ উঠাত অভিনন্দন জনালে। তাৰপিছত ক্ৰিয়াকলাপত দিয়া আছে 2 নম্বৰত তলৰ শব্দবোৰৰ অৰ্থ লিখা। তলত কিছুমান শব্দ দিয়া আছে, ইয়াৰ অৰ্থ লিখিব লাগে। যেনেকৈ টিপা। টিপা শব্দটোৰ অৰ্থ কি? যে আঙুলি বা হাতেৰে মৰা চেপা। তাৰপিছত দিয়া আছে শাল। এই শাল শব্দটোৰ অৰ্থ হ'ল যে এমূৰ জোঙা চুটি খুঁটি। তাৰ চলি মানে হৈছে চাচি এৰুৱা পাতল কাঠ। তাৰপিছত দিয়া আছে শূল, জোঙা অস্ত্ৰ। তাৰপিছত দিয়া আছে দশা, ভাগ্য বা অৱস্থা। তাৰপিছত দিয়া আছে শখা মানে হৈছে শংখ। তাৰপিছত দিয়া আছে তমস্কাৰ মানে পৰিপাটি। এনেকৈ এতিয়া 3 নম্বৰত দিয়া আছে উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল? উত্তৰ হ'ব ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। এই প্ৰশ্নবোৰ ভালকৈ লিখি ৰাখিবা, এইবাৰ পৰীক্ষাত আহিব। খ নম্বৰত দিয়া আছে ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল? ইয়াৰ উত্তৰ হ'ব ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীত পৰিছিল বা বাগিচাত পৰিছিল। তাৰপিছত নেক্সট দিয়া আছে ফুল কোঁৱৰে 6 মাহৰ বাট এদিনতে কেনেকৈ পালে? এই ফুল কোঁৱৰ নামৰ মানুহজনে অৰ্থাৎ যোনে বাগিচাখন 12 বছৰৰ বেয়া হৈ যোৱা বাগিচাখন ঠিক কৰি দিলে, এই ফুল কোঁৱৰে এই 6 মাহৰ বাট এদিনতে কেনেকৈ পালে? ইয়াৰ উত্তৰ হ'ব যে ফুল কোঁৱৰে কাঠৰ পক্ষী ঘোঁৰাত কি কৰিছিলে? ফুল কোঁৱৰে কাঠৰ পক্ষী ঘোঁৰাত উৰি অহাৰ বাবে 6 মাহৰ বাট এদিনতে পাইছিল। কেনেকৈ পাইছিল? এই ফুল কোঁৱৰৰ এটা ঘোঁৰা আছিল আৰু এইটো পক্ষীৰ দৰে উৰিছিল। এই উৰা মাৰি অহাৰ কাৰণে 6 মাহৰ বাটটো এদিনতে আহিব পাৰিছিল। তাৰপিছত দিয়া আছে ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? এই ফুলনিত থকা ফুলবোৰ কোনে ফুলালে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলাইছিল। কোনে ফুলাইছিল? ফুল কোঁৱৰে ফুলাইছিল। তাৰপিছত এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে বুজাই লিখা। বুজাই লিখিব কৈছে ক নম্বৰ ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। এই বাক্যশাৰী বা এই কথাখিনি তোমালোকৰ কবিতাটোৰ পৰা ইয়াত তুলি দিয়া হৈছে। এইখিনি এতিয়া আমাক বুজাই লিখিব লাগে। কি কৈছে যে গীত ফাঁকিত মালিনী কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে, এইখিনি আমি বুজাই লিখিব লাগে। উত্তৰ হ'ব যে উক্ত গীত ফাঁকিত মালিনী বুলি বাগিচাখনৰ গৰাকীক কোৱা হৈছে। এই মালিনী বুলি কাক কোৱা হৈছে? এই বাগিচাখনৰ মালিকক মালিনী বুলি কোৱা হৈছে। অৰ্থাৎ যাৰ বাগিচা তাক মালিনী বুলি কোৱা হৈছে। 12 বছৰৰ মালিনীৰ এই বাগিচাখন বৰ্তমান শুকান ফুলৰ বাৰী হৈ গৈছিল। কি হৈছিল?
এই 12 বছৰ পুৰণা মালিৰ বাগিচাখন কি হৈছিল শুকান ফুলেৰে কি ভৰি পৰিছিল ফুলকুঁৱৰে আহি শুকান ফুলৰ বাগিচাখন তমস্কাৰ কৰাত বাটৰুৱায়ে তবত মানি মালিনীৰ দশা এতিয়া ভাল হ'ল বুলি কৈছিল কিন্তু কি কৰিছিল এই শুকান ফুলৰ বাগিচাখন ফুলকুঁৱৰে আহি কি কৰিছিল তমস্কাৰ অৰ্থাৎ পৰিপাটিকৈ সুন্দৰকৈ নতুনকৈ ফুলবোৰ ফুটাই দিছিল আৰু এই বাটেদি যোৱা মানুহবোৰক বাটৰুৱা বুলি কোৱা হয় এই বাটৰুৱাবোৰে কি হৈছিল আচৰিত হৈছিল যে এতিয়া মালিনীৰ দশা ভাল হ'ল সেই ক্ষেত্ৰত ইয়াত কোৱা হৈছে যে এতিয়া মালিনীৰ দশা ভাল হ'ল তাকে ইয়াত সুধিছে মালিনীৰ দশা কিয় ভাল হ'ল বুলি কৈছে কাৰণ এই ফুলকুঁৱৰে আহি তেওঁৰ এই মালিনীৰ শুকান বাগিচাখন কি কৰিছিলে তমস্কাৰ কৰি ফুলবোৰ ফুটাই একেবাৰে পৰিপাটিকৈ দি গৈছিলে সেইকাৰণে মালিনীৰ অৱস্থা এতিয়া ভাল হ'ল বুলি কৈছে তাৰপিছত খ নম্বৰ প্ৰশ্নত দিয়া আছে যে ফুলকুঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল এই ফুলকুঁৱৰৰ হাতৰ পৰশত অৰ্থাৎ স্পৰ্শত এই ফুলনি বাৰীখন এই মালিনীৰ ফুলনি বাৰীখন শুকান ফুলৰ ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল তমস্কাৰ মানে পৰিপাটি দেখাত সুন্দৰ ইয়াৰ উত্তৰ হ'ল কাঠৰ পক্ষী ঘোঁৰাত আহি মালিনীৰ বাৰীত পৰা ফুলকুঁৱৰে প্ৰথমে শুকাই পৰি থকা ফুলত ভৰিৰে টিপা মাৰোঁতে ফুলবোৰ শিপা মেলিব ধৰিলে কি হৈছিলে এই ফুলকুঁৱৰৰ এটা কি আছিল পক্ষী ঘোঁৰা আছিল অৰ্থাৎ ঘোঁৰাটো উৰিব পাৰে সেইকাৰণে পক্ষী ঘোঁৰা বুলি কৈছে পক্ষী ঘোঁৰাৰে আহি এই মালিনীৰ ফুলনি বাৰীত কি কৰিছিলে প্ৰথমে শুকাই পৰি থকা ফুলত কি কৰিছিলে ভৰিৰে টিপা মাৰিছিলে আৰু টিপা মাৰাৰ লগে লগে কি হৈছিলে ফুলবোৰৰ শিপা মেলিব ধৰিলে তাৰপিছত কি কৰিছিলে মুখেৰে যেতিয়া শংখ বজাইছিলে তেতিয়া কি হৈছিলে পোখা মেলিবলৈ আৰম্ভ কৰিছিলে তাৰপিছত শাল মাৰোঁতে ডাল মেলিলে আৰু চলি মাৰোঁতে কলি পেলালে আৰু অৱশেষত ফুল মাৰোঁতে ফুলবোৰ ফুলি উঠিল আৰু ফুলনি বাৰীখনৰ তমস্কাৰ হয় এনেকৈ কি কৰিছিলে ফুলকুঁৱৰে আহি মালিনীৰ ফুলনি বাৰীখন তমস্কাৰ কৰি দিছিল তাৰপিছত এতিয়া গ নম্বৰ প্ৰশ্নত দিয়া আছে শিপা ধৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল উত্তৰ হ'ব শিপা ধৰাৰ পিছত ফুল গছবোৰে পোখা মেলে তাৰপিছত কি হয় ডাল ওলায় তাৰপিছত কি হয় কলি পেলায় তাৰপিছত কি হয় ফুল ফুলি উঠে প্ৰথমতে কি হয় আকৌ এবাৰ ভালকৈ মানে বুজি ল'বা প্ৰথমতে কি হয় শিপা ধৰাৰ পিছত ফুল গছবোৰ কি হয় পোখা মেলে তাৰপিছত কি হয় ডাল ওলায় কলি পেলায় তাৰপিছত কি হয় ফুল ফুলি উঠে এনেকৈ ঘ নম্বৰ প্ৰশ্নত এতিয়া কৈছে যে 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে 12 বছৰীয়া বাৰীখনত কাঠৰ পক্ষী ঘোঁৰাত অহা ফুলকুঁৱৰ আহি শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে কি কৰিছিলে যে এই 12 বছৰে কি হৈছিল এই মালিনীৰ ফুলবাৰীখন শুকান হৈ আছিল একেবাৰে বেয়া অৱস্থা হৈ আছিল কিন্তু কেনেকৈ ফুলবাৰীখন সলনি হ'ল কেনেকৈ হৈছিল কাৰণ এই পক্ষী ঘোঁৰাত অহা ফুলকুঁৱৰ আহি কি কৰিছিলে শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে এতিয়া আছে 5 নম্বৰত দিছে যে ক অংশৰ লগত খ অংশ মিলোৱা এইবোৰ আছে ক অংশৰ লগত খ অংশ মিলোৱা যেনেকৈ ক নম্বৰ আছে জেউতি চৰিলে ইয়াৰ লগত কোনটো হ'ব এই ক নম্বৰৰ লগত কোনটো হ'ব তলত উত্তৰ কৰি দিয়া আছে তলত এনেকৈ উত্তৰ বুলি লিখা আছে তলত দেখা পাইছে তোমালোকে উত্তৰ এতিয়া এইবোৰ হ'ল উত্তৰ যেনেকৈ ক নম্বৰৰ লগত কি হ'ব জেউতি চৰিলে ইয়াৰ লগত হ'ব এইটো যে উৰি যাওঁ কৰিলে তোমালোকে কিতাপত কি কৰিবা জেউতি চৰিলে লগত উৰি যাওঁ এনেকৈ য'ত মিলে এনেকৈ আঁচ টানি দিয়া খ নম্বৰত দিয়া আছে ফুলনি বাৰীত থাকোঁতে ইয়াৰ লগত হ'ব ইপহি সিপাহী লেখি কোঁৱৰে তাৰপিছত নেক্সট দিয়া আছে কাঠৰ পক্ষী ঘোঁৰা এৰি ইয়াৰ লগত কোনটো হ'ব যে সবালৈ মাৰিলে খাল ফুলকুঁৱৰে তাৰপিছত হ'ব তগৰ গুটিমালিৰ লগত কি মিলিব যে সবেও পেলালে কলি তাৰপিছত ইয়াৰ লগত কি হ'ব যে কৰে হৰি ইয়াৰ লগত কি মিলিব ইয়াৰ লগত হ'ব ফুলৰে তিৰবিৰ দেখি এনেকৈ তোমালোকৰ প্ৰশ্নৰ উত্তৰখিনি শেষ হৈ গ'ল এতিয়া আছে তোমালোকৰ কি ভাষা অধ্যয়ন খ নম্বৰত দিয়া আছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ
গীতটোৰ পৰা চন্দ্ৰবিন্দু থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা। তোমালোকে এইটো তোমালোকৰ হোমৱৰ্ক থাকিলে এইখিনি কাম তোমালোকে নিজে কৰিবা। তোমালোকৰ গীতটোত চাবা কোনবিলাক শব্দত তোমালোকৰ কি আছে, এই চন্দ্ৰবিন্দু আছে। চন্দ্ৰবিন্দু থকা শব্দবোৰ নিজে লিখিবা, তাৰপিছত এইবোৰ শুদ্ধ উচ্চাৰণ কৰি পঢ়িবা এবাৰ। এইটো তোমালোকৰ হোমৱৰ্ক থাকিলে। এতিয়া নেক্সট কি দিছে যে শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। শুদ্ধ শব্দ বহুৱাই সম্পূৰ্ণ কৰিব লাগে। যেনেকৈ ইয়াত খালী ঠাই দিয়া আছে, সদায় স্কুললৈ যাওঁ দিয়া আছে ইয়াত, গতিকে কি হ'ব যে মই হ'ব। খালী ঠাইত হ'ব মই সদায় স্কুললৈ যাওঁ। ইয়াত সিটো নহ'ব, ইয়াত কি হ'ব মইটো তোমালোকে ইয়াত লিখি লোৱা যে মই সদায় স্কুললৈ যাওঁ। তাৰপিছত ইয়াত কি দিয়া আছে, ৰতনে সদায় ফুটবল কি কৰে, খেলে। ৰতনে সদায় ফুটবল খেলে হ'ব। ঠিক আছে, খ নম্বৰত হ'ব খেলে। তাৰপিছত গোলাপ ফুলপাহি টিকটিকিয়া ৰঙা, ইয়াত কি হ'ব টিকটিকিয়া হ'ব। এই তিনিটা তোমালোকে এতিয়া লিখি লোৱা যে ক নম্বৰত হ'ব মই সদায় স্কুললৈ যাওঁ, খ নম্বৰত হ'ব ৰতনে সদায় ফুটবল খেলে, ঘ নম্বৰত হ'ব গোলাপ ফুলপাহি টিকটিকিয়া ৰঙা। ঠিক আছে, তাৰপিছত এতিয়া তোমালোকক কি দিছে যে গীতটোত ব্যৱহাৰ হোৱা কিছুমান শব্দ বৰ্তমান এনেদৰে লিখা হয়, কিন্তু আগত অলপ বেলেগকৈ লিখা হৈছিলে। মানে গীতটোত ব্যৱহাৰ হোৱা ৰূপ আৰু বৰ্তমানৰ লিখা ৰূপটো বেলেগ হয়। যেনেকৈ গীতটোত কৰিছিলে কৰিল আৰু বৰ্তমান কি লিখা হয় কৰিলে। সখা আৰু বৰ্তমান লিখা হয় শংখ, সৱালৈ আৰু বৰ্তমান লিখা হয় সকললৈ। একেদিনা এদিনতে, সবেও সকলোৱে, বজালে। এনেকৈ এইবোৰ হ'ল পুৰণি, অৰ্থাৎ গীতটোত লিখা কিছুমান শব্দ আৰু এইবোৰ বৰ্তমান এনেকৈ লিখা হয়। এইকেইটা তোমালোকে এবাৰ চাই ল'বা। ঠিক আছে, এনেকৈ তোমালোকৰ এই পাৰ্টত যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছিলে আমি গোটেইখিনি আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।